চুৰিয়া পাঞ্জাবী গামোচা লৈ ক'ত যাবলৈ ওলালো ৰ'ব অলপমান আগৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টো হাবেলিৰ পৰা আৰম্ভ কৰিলো। আজিৰ পৰা আমাৰ গাঁৱত বাৰ্ষিক পালনাম আৰম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰে। সেইবাবে ভাবিলো কি ভিডিঅ'টো দিনৰ পৰাই বনাই থাকো। এতিয়া চুৰিয়া পাঞ্জাবী পিন্ধি ললো নামঘৰলৈ যাবলৈ, যিহেতু নামঘৰত ভাগৱত পাঠ ব্যাখ্যা কৰি আছে। জানে আপোনালোকে নামঘৰৰ ওচৰতে আমাৰ ঘৰটো আৰু আবেলিৰ পৰা ভাগৱত পাঠ ব্যাখ্যা কৰি আছে। সেইবাবে পৰিৱেশটোৱে বেলেগ হৈ গ'লগে। লগতে যিসকল ভকতক দূৰৰ পৰা নিমন্ত্ৰণ দিছিলে তেওঁলোকক ধুনীয়াকে ভৰি হাত ধুৱাই খোল প্ৰসংগেৰে নামঘৰৰ ভিতৰলৈ লৈ যোৱা হৈছে। নামঘৰৰ ভিতৰত এতিয়া ধুনীয়াকে ভাগৱত পাঠ ব্যাখ্যা কৰি আছে আৰু সেইফালে চাহো আয়োজন কৰিছে। এনেদৰে এতিয়া যিসকল দূৰৰ পৰা ভকতসকল আহিব তেওঁলোকক আদৰিবলৈ ৰাস্তাত ৰখি আছে আইসকল। এইফালে এতিয়া নামঘৰৰ ভিতৰত ধুনীয়াকে ভাগৱত পাঠ পঢ়িও আছে আৰু লগতে ব্যাখ্যা কৰি আছে। লগতে এইফালে এতিয়া আইসকলৰ দ্বাৰা ধুনীয়াকে দিহানাম চলি আছে। আজি গোটেই ৰাতিটো এনেদৰে দিহানাম আৰু ভাগৱত পাঠ পঢ়ি ৰাতিপুৱাই যাব আৰু কাইলৈ আবেলিলে ভাগৱত সামৰণি হ'ব। আজিৰ এই মিনি ব্লগটো ইমানখিনিতে।